ভাগৱত গীতাৰ ২য় অধ্যায় সাংখ্যযোগ। প্ৰথম অধ্যায়ত আমি দেখিলোঁ যে অৰ্জুন কেনেদৰে মোহ আৰু আসক্তিৰ দ্বাৰা প্ৰভাৱিত হৈ দুখ আৰু বিভ্ৰান্তিত ডুবি গৈছে। সেয়ে দ্বিতীয় অধ্যায়ত আমি দেখোঁ যে অৰ্জুনে উপায় নাপাই কৃষ্ণক নিজৰ গুৰুৰূপে স্বীকাৰ কৰি নিজক কৃষ্ণৰ আগত শৰণাগত কৰে। ইয়াৰ দ্বাৰা গুৰু-শিষ্যৰ সম্বন্ধৰ স্থাপন হয়। গুৰু-শিষ্য সম্বন্ধ স্থাপন হ'লেহে গীতাৰ দৰে বেদান্তিক জ্ঞানৰ শিক্ষাৰ সম্ভৱ। এইখিনিৰ পৰা গীতাৰ আচল জ্ঞানৰ আৰম্ভণি হয়। মোহৰ দ্বাৰা বুদ্ধি ভ্ৰষ্ট হয় আৰু অজ্ঞানৰ সৃষ্টি হয়। এই অজ্ঞানৰ কাৰণেই অৰ্জুন বিভ্ৰান্তিত পৰি যুদ্ধ নকৰাৰ সংকল্প ল'বলৈ ধৰিছে। সেয়ে কৃষ্ণই অৰ্জুনক বুজায় যে জ্ঞানী পুৰুষে এনে গুৰুত্বপূৰ্ণ সময়ত মোহত নপৰে। কৃষ্ণই তিনিটা দৃষ্টিৰে বুজাই অৰ্জুনক যুদ্ধ কৰিবলৈ উৎসাহিত কৰে: আধ্যাত্মিক দৃষ্টি, ধাৰ্মিক দৃষ্টি আৰু লৌকিক দৃষ্টি। আধ্যাত্মিক দৃষ্টি: কৃষ্ণই অৰ্জুনক স্পিৰিচুৱেল পইণ্ট অফ ভিউ বা আধ্যাত্মিক দৃষ্টিকোণৰ পৰা বুজায়। আধ্যাত্মিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই ব্ৰহ্মাণ্ডত দুটা ধৰণৰ তত্ত্ব আছে: জড় আৰু চেতন। জড় অৰ্থাৎ সেইবোৰ বস্তু য'ত চেতনা নাই, নিৰ্জীৱ, যেনে শিল, বালি, মাটি। চেতন অৰ্থাৎ সেই তত্ত্ব যি চেতনাৰ কেন্দ্ৰ। ইয়াক বৰ্ণনা কৰিবলৈ খুব টান, তেতিয়াও মই চেষ্টা কৰিছোঁ। চেতনা সেই তত্ত্ব যাৰ দ্বাৰা এটা বস্তুৱে নিজৰ চাৰিওফালে কি চলি আছে তাৰ জ্ঞান কৰিব পাৰে, যাৰ দ্বাৰা শৰীৰ জীৱিত হৈ থাকে, যাৰ দ্বাৰা আমি গম পাই থাকোঁ আমাৰ চাৰিওফালে কি চলি আছে, সেয়াই হৈছে চেতনা। আমাৰ শৰীৰ অণু-পৰমাণুৰ দৰে জড় পদাৰ্থৰে বনা। তাত আত্মাৰূপী চেতন তত্ত্ব আছে, সেয়ে আমি আছোঁ। জড় পদাৰ্থ অনিত্য, পৰিৱৰ্তনশীল, অস্থায়ী। সেয়ে আমাৰ শৰীৰ অস্থায়ী, আমাৰ শৰীৰৰ মৃত্যু হৈ যায়। চেতন তত্ত্ব নিত্য, নিৰ্বিকাৰ, সনাতন, পাৰ্মানেণ্ট। সেইকাৰণে আমাৰ শৰীৰ বাল্য অৱস্থাৰ পৰা বৃদ্ধ অৱস্থালৈকে প্ৰতিটো মুহূৰ্তত সলনি হৈ থাকে, কিন্তু আমি অৰ্থাৎ শৰীৰৰ ড্ৰাইভাৰজন কেতিয়াও সলনি নহওঁ। সৰুতে যোনজন মানুহে এই চকুৰ ভিতৰৰ পৰা চাই আছিল, আজিও একেজন মানুহেই আছে। এয়া এক সৰু উদাহৰণ। শ্ৰীকৃষ্ণই অৰ্জুনক তাকেই কয় যে ভীষ্ম আৰু দ্ৰোণহঁতৰ আত্মা অমৰ, অনিত্য। সেয়ে ইয়াত দুখ কৰিবলগীয়া একো নাই। কিন্তু শৰীৰ অস্থায়ী, আজি নহ'লে কাইলৈ শৰীৰৰ মৃত্যু হ'বই। ইয়াত দুখ কৰিবলগীয়া কি আছে? ধাৰ্মিক দৃষ্টিকোণ: ধৰ্ম অৰ্থাৎ ডিউটি। সকলো মানুহৰ নিজস্ব ধৰ্ম বা ডিউটি থাকে। এজন বিদ্যাৰ্থীৰ ধৰ্ম জ্ঞান অৰ্জন কৰা, এজন ডক্তৰৰ ধৰ্ম ৰোগীক চিকিৎসা কৰা। অৰ্জুন এজন ক্ষত্ৰিয়, সেয়ে তেওঁৰ ধৰ্ম হৈছে সমাজৰ ৰক্ষা কৰা। ক্ষত্ৰিয় ধৰ্মৰ দৃষ্টিকোণেৰে চালে এইটো অৰ্জুনৰ দায়িত্ব হয় যে তেওঁ অধৰ্মৰ বিনাশৰ কাৰণে নিজৰ প্ৰাণাহুতি দিবলৈও সংকোচ কৰিব নালাগে। এজন ক্ষত্ৰিয়ই নিজৰ কথা, নিজৰ সম্বন্ধীয়ৰ কথা নাভাবি সমাজৰ ভালৰ কাৰণে যুদ্ধ কৰিব লাগে। সেয়ে কৃষ্ণই অৰ্জুনক যুদ্ধ কৰিবলৈ কয়। লৌকিক দৃষ্টি: লৌকিক দৃষ্টিৰে যদি চোৱা যায়, যদি অৰ্জুনে যুদ্ধ এৰে তেনেহ'লে সকলোৱে তেওঁক পলৰীয়া বুলি ক'ব। নতুন প্ৰজন্মই তেওঁক ধিক্কাৰ দিব। ইতিহাসত অৰ্জুনৰ নাম এনেদৰে থাকি যাব। কিন্তু যদি যুদ্ধত তেওঁৰ মৃত্যু হয়, সকলোৰে চকুত অৰ্জুন সন্মানৰ পাত্ৰ হ'ব। সেয়ে নিজৰ আত্মসন্মানৰ কাৰণেও অৰ্জুনে যুদ্ধ কৰিব লাগে। এনেদৰে তিনিটা দৃষ্টিকোণেৰে কৃষ্ণই অৰ্জুনক যুদ্ধ কৰিবলৈ উৎসাহিত কৰে। আধ্যাত্মিক দৃষ্টিকোণেৰে কৃষ্ণই চেতনাৰ বিষয়ে যি বুজালে তাকেই সাংখ্যযোগ বুলি কয়। সাংখ্যযোগৰ দ্বাৰাই সকলো দুখৰ সমাধান পোৱা যায়। কিন্তু ভৌতিক মানুহৰ মগজুৱে এই জ্ঞানক ভালদৰে ধাৰণ কৰিব নোৱাৰে। সেয়ে কৃষ্ণই কৰ্মযোগৰ বিষয়ে অৰ্জুনক কয়। কৰ্মযোগ আৰম্ভ কৰাৰ আগতে আপোনাক সাংখ্যযোগৰ দ্বাৰা দুখ নিবাৰণৰ উপায় দিবলৈ বিচাৰোঁ। দুখৰ কাৰণ কি? আসক্তি। ব্ৰহ্মাণ্ডত দুই ধৰণৰ বস্তু আছে: জড় বস্তু যি অস্থায়ী আৰু চেতন বস্তু যি চিৰস্থায়ী। যেতিয়া মানুহৰ জড় বস্তুৰ প্ৰতি আসক্তি হয়, তেতিয়া দুখ উৎপন্ন হয়। কাৰণ জড় বস্তু অস্থায়ী, বিনাশশীল। উদাহৰণ: আপুনি এখন গাড়ী কিনিলে আৰু আপুনি গাড়ীখনক খুব ভাল পায়।
এইটোৱে জড় বস্তুৰ প্ৰতি আসক্তি। যদি গাড়ীখন কাইলৈ এক্সিডেণ্ট হ'ল, আপোনাৰ বহুত দুখ লাগিব। সেয়ে বিনাশশীল বস্তুৰ প্ৰতি আসক্তিয়ে দুখ দিয়ে। এয়াই প্ৰমাণ। গীতা ইজ অলৱেজ প্ৰেক্টিকেল। এতিয়া আহোঁ কৰ্মযোগৰ ফালে। কৃষ্ণই কয় যে আমি কেৱল কৰ্ম কৰিবহে পাৰোঁ, কিন্তু কৰ্মৰ ফলটো কণ্ট্ৰল কৰিব নোৱাৰোঁ। কৰ্মৰ ফল সদায় ল' অফ কৰ্মা বা কৰ্মফল সিদ্ধান্তৰ হিচাপে চলে। কৰ্মৰ এটা ফল সৃষ্টি হোৱাত বহুতো ফেক্টৰ্ছ থাকে। উদাহৰণৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰক। যেতিয়া এজন খেতিয়কে কঠীয়া ৰুৱে, এতিয়া ধান কিমান ভালদৰে ওলাব সেইটো কেৱল খেতিয়কজনৰ ৰোৱা ফেক্টৰটোত ডিপেণ্ড নকৰে। বাৰিষা কিমান হৈছে তাতো নিৰ্ভৰ কৰে। বেছি বৰষুণ আহি বানপানী হৈছে নেকি, বা বৰষুণ নহৈ খেতি শুকাই গৈছে নেকি, খেতিত কিবা পোক লাগিছে নেকি, এনেদৰে বহুতো ফেক্টৰ্ছৰ ওপৰত নিৰ্ভৰ কৰে ভাল শস্য হ'বলৈ। তেনেকেই আমাৰ কৰ্মৰ লগতো বহুতো এনেকুৱা ফেক্টৰ্ছ আছে যিবোৰ কৰ্মৰ ফলত প্ৰভাৱ পেলায়। সেয়ে কৰ্মফল কেনেকুৱা হ'ব আমি ক'ব নোৱাৰোঁ, কিন্তু কৰ্ম কৰাটোত আমাৰ পূৰা কণ্ট্ৰল আছে। সেইকাৰণে কৃষ্ণই কয় যে আমি কৰ্ম কৰাটোত বেছি ধ্যান দিব লাগে। ফলটো আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। এইটো কথা যোনে বুজি পায়, তাৰ ফলৰ প্ৰতি থকা মোহ আঁতৰি যায়। সি নিজৰ 100% দি কৰ্ম কৰে, কিন্তু ফলৰ মোহ সি নাৰাখে। সেইকাৰণে যদি সি বিফলো হয়, সি দুখ নকৰে আৰু বিফলতা স্বীকাৰ কৰি তাৰ পৰা শিক্ষাহে গ্ৰহণ কৰে। কৰ্ম তাৰ কাৰণে এজন শিক্ষক হয়। আৰু যদি সি সফল হয়, মই এইটো কৰিছোঁ বুলি অহংকাৰো নকৰে, কাৰণ সি জানে যে কৰ্মফলত বহুতো ফেক্টৰ্ছৰ ডিপেণ্ডেঞ্চি আছে, অকল তাৰ কৰ্মৰ ফেক্টৰেই নহয়। চমুকৈ ক'বলৈ গ'লে, যেতিয়া মানুহে ফলৰ প্ৰতি মোহ নাৰাখি নিজৰ দায়িত্ববোৰ পালন কৰে, তাকেই কৰ্মযোগ বুলি কয়। কৰ্মযোগ এপ্লাই কৰিলে সফলতা বা বিফলতাই তেওঁৰ মনক প্ৰভাৱিত কৰিব নোৱাৰা হয়, আৰু এই সমতাকে যোগ বুলি কয়। ফলৰ প্ৰতি থকা ইচ্ছাই মানুহক জন্ম-মৃত্যুৰ চক্ৰতো বান্ধি ৰাখে। কৰ্মযোগৰ দ্বাৰা মন শান্ত হয় আৰু সুখ-দুখে তেওঁক ডিষ্টাৰ্ব কৰিব নোৱাৰা হয়, আৰু শেষত ভৌতিক বস্তুৰ প্ৰতি আকৰ্ষণ নাইকিয়া হয়। তেতিয়াই তেওঁ সম্পূৰ্ণ যোগ অৱস্থা প্ৰাপ্ত কৰে। অৰ্জুনে প্ৰশ্ন কৰে যে তেনেকুৱা আত্মজ্ঞানী পুৰুষ এজনৰ স্বভাৱ কেনেকুৱা? কৃষ্ণই এনেদৰে আত্মজ্ঞানী পুৰুষৰ স্বভাৱৰ বৰ্ণনা কৰে। নম্বৰ 1, তেওঁ নিজতেই সন্তুষ্ট। তেওঁৰ মনত কোনো ধৰণৰ কামনা নাথাকে। নম্বৰ 2, দুখে তেওঁৰ মনক চুব নোৱাৰে। সুখৰ পিছত তেওঁ পৰি নুফুৰে। অৰ্থাৎ সুখৰ আৰু দুখৰ চিটুৱেশ্যনত তেওঁৰ মন শান্ত থাকে। তেওঁ আসক্তি, ভয়, ক্ৰোধ এইবোৰৰ পৰা মুক্ত। নম্বৰ 3, তেওঁ স্বাধীন। তেওঁক কোনেও সুখী বা দুখী কৰিব নোৱাৰে। তেওঁৰ মন স্থিৰ। আসক্তি ইমান শক্তিশালী যে বুদ্ধিমান মানুহৰো মন হৰি নিব পাৰে। সেইকাৰণে মানুহে নিজৰ চেন্সক কণ্ট্ৰল কৰিব লাগে আৰু পৰমাত্মাত ধ্যান কৰিব লাগে। যাৰ ইন্দ্ৰিয় বা চেন্সেছ কণ্ট্ৰলত আছে, তাৰহে বুদ্ধি স্থিৰ হৈ থাকে। ইন্দ্ৰিয় মানে আমাৰ চেন্স অৰ্গেন, আৰু বিষয় মানে যোনটো বস্তু চেন্স অৰ্গেনে কনজিউম কৰে। এটা এক্সাম্পল দিওঁ। ইন্দ্ৰিয় হৈছে জিভা আৰু বিষয় হৈছে খাদ্য। চমুকৈ ক'বলৈ গ'লে, যি বস্তুৱে মনক আকৰ্ষিত কৰে তাকেই বিষয় বুলি কোৱা হৈছে। যি মানুহে বিষয়ৰ চিন্তা কৰি থাকে, তাৰ সেই বিষয়ৰ সৈতে আসক্তি অৰ্থাৎ এটাচমেণ্ট হৈ যায়। এটাচমেণ্ট হ'লে কামনা বা ইচ্ছাৰ উৎপন্ন হয়, আৰু কামনা পূৰণ নহ'লে ক্ৰোধ বা খঙৰ উৎপন্ন হয়। খঙত মানুহৰ মন ভ্ৰমিত হৈ যায়, আৰু তেতিয়া বুদ্ধি নাশ হয়, ফলত তেওঁ নিজৰ স্থিতিৰ পৰা পৰি যায়। সেইকাৰণে আমি নিজৰ মাইণ্ড কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব লাগে। মাইণ্ড কেনেকৈ কণ্ট্ৰল কৰিব পাৰি তাৰ বিষয়ে এটা ছেপাৰেট ভিডিঅ' ভালকৈ বনাম বাৰু। শ্ৰীকৃষ্ণই কৈছে, যোনে নিজৰ মন আৰু ইন্দ্ৰিয় কণ্ট্ৰল নাই কৰা, সিহঁতৰ বুদ্ধি দৃঢ় নহয়। বুদ্ধি দৃঢ় নহ'লে আত্মচিন্তাৰ শক্তি নাথাকে, মনন শক্তি নাথাকে। সেইকাৰণে তেওঁৰ মনত শান্তিও নাথাকে। শান্তি নাথাকিলে সুখ কেতিয়াও প্ৰাপ্ত কৰিব নোৱাৰি। সেয়ে নিজৰ মনক কণ্ট্ৰল নকৰা মানুহৰ জীৱনত সুখ শান্তি নাথাকে, বৰঞ্চ দুখহে থাকে।
ধুমুহাত যেনেকৈ বায়ুৱে নাৱক হৰি নিয়ে, তেনেকৈ আনকণ্ট্ৰল মাইণ্ডক বিষয়বোৰে আকৰ্ষণ কৰি হৰি নিয়ে। সেইকাৰণে কৃষ্ণই কয়, যোনে নিজৰ মন কণ্ট্ৰল কৰিছে, যাৰ কোনো অহংকাৰ নাই, যাৰ মনত কামনা নাই, যোনে সুখৰ পিছত দৌৰি নুফুৰে, কেৱল সিয়ে শান্তি লাভ কৰে। এনেকেই দ্বিতীয় অধ্যায় সাংখ্যযোগৰ সমাপ্তি ঘটিল। যিমান পাৰোঁ সৰল ভাষাত মূল তত্ত্ব বুজাবলৈ চেষ্টা কৰিছোঁ। অতি শীঘ্ৰে তৃতীয় অধ্যায় ভিডিঅ' বনাম। ধন্যবাদ।